ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে দেৱকান্ত বৰুৱা, অপশ্যন বি দিয়া আছে ৰঞ্জন গগৈ, অপশ্যন চি দিয়া আছে ভাস্কৰ জ্যোতি মহন্ত, অপশ্যন ডি দিয়া আছে হলিৰাম ডেকা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰঞ্জন গগৈ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে ৰঞ্জন গগৈ। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 60 বছৰ, অপশ্যন বি দিয়া আছে 62 বছৰ, অপশ্যন চি দিয়া আছে 65 বছৰ, অপশ্যন ডি দিয়া আছে 68 বছৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 65 বছৰ। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মীৰা কুমাৰ, অপশ্যন বি দিয়া আছে হলিৰাম ডেকা, অপশ্যন চি দিয়া আছে ৰঞ্জন গগৈ, অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হলিৰাম ডেকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ আছিল হলিৰাম ডেকা। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন বি দিয়া আছে পাৰ্বতী কুমাৰ গোস্বামী, অপশ্যন চি দিয়া আছে ৰঞ্জন গগৈ, অপশ্যন ডি দিয়া আছে গৌৰী শংকৰ ভট্টাচাৰ্য। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ আছিল পাৰ্বতী কুমাৰ গোস্বামী। শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 13 সংখ্যক, অপশ্যন বি দিয়া আছে 15 সংখ্যক, অপশ্যন চি দিয়া আছে 16 সংখ্যক, অপশ্যন ডি দিয়া আছে 19 সংখ্যক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 15 সংখ্যক। শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি। এজন ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি কেইবাৰলৈকে হ'ব পাৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2 বাৰ, অপশ্যন বি দিয়া আছে 4 বাৰ, অপশ্যন চি দিয়া আছে 1 বাৰ, অপশ্যন ডি দিয়া আছে নিৰ্ধাৰিত নহয়। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নিৰ্ধাৰিত নহয়। এজন ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি কেইবাৰলৈকে হ'ব পাৰে তাৰ ওপৰত কোনো নিৰ্ধাৰিত নহয়। তলত উল্লেখিত কোনগৰাকী 1998 চনৰ পৰা 2004 চনলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ইন্দিৰা গান্ধী, অপশ্যন বি দিয়া আছে মনমোহন সিং, অপশ্যন চি দিয়া আছে অটল বিহাৰী বাজপেয়ী, অপশ্যন ডি দিয়া আছে চন্দ্ৰশেখৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ী 1998 চনৰ পৰা 2004 চনলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল। অটল বিহাৰী বাজপেয়ী ভাৰতবৰ্ষৰ কিমানতম প্ৰধানমন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 8তম, অপশ্যন বি দিয়া আছে 10তম, অপশ্যন চি দিয়া আছে 12তম, অপশ্যন ডি দিয়া আছে 13তম। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 10তম। অটল বিহাৰী বাজপেয়ী ভাৰতবৰ্ষৰ 10তম প্ৰধানমন্ত্ৰী আছিল। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী কোন চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2001 চনত, অপশ্যন বি দিয়া আছে 2005 চনত, অপশ্যন চি দিয়া আছে 2011 চনত, অপশ্যন ডি দিয়া আছে 2015 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2015 চনত। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 2015 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কুশল কোঁৱৰ, অপশ্যন বি দিয়া আছে মণিৰাম দেৱান, অপশ্যন চি দিয়া আছে খগেশ্বৰ তালুকদাৰ, অপশ্যন ডি দিয়া আছে ৰঞ্জিত বৰপূজাৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।